Hello guys, welcome to my channel. আজি আকৌ আহিলো ইনকিউবেটৰ মেচিনৰ ভিডিও লৈ আৰু হাঁহৰ পোৱালিৰ ভিডিও লৈ। বহুতে কমেন্ট কৰি থাকে দাদা ইনকিউবেটৰ মেচিনৰ কোনো আপডেট নাই। তো আজি আকৌ আহিলো ইনকিউবেটৰ মেচিনৰ আপডেট লৈ। আমাৰ এইবিলাক হাঁহৰ পোৱালি যেটো আপোনালোকে চাই আছে এটো আমাৰ নিজৰ মেচিনত আজি হেচিং হৈছে। আমি সব পোৱালি পেকিং কৰিছো, মানে কাউন্টিং কৰি এতে পেকিং আৰম্ভ হৈছে। আমি সব পোৱালি আজি আমি আপাৰলৈ পঠাম। আৰু আমাৰ ইয়াতে অৰিজিনাল পাটিহাঁহৰ পোৱালিবিলাক পাব, লগতে হাঁহ কুকুৰাৰ পোৱালিও পাব। এইবিলাক ড্যামেজ পোৱালি, এইবিলাক ড্যামেজ পোৱালি আমি নিদু, এই কাৰণে এনে ৰাখিছো, দেখাই দিলো। কাৰণ কিছুমানে কয় ড্যামেজ পোৱালি আহে নে পোৱালি আহে, কিন্তু যিবিলাক ড্যামেজ অলপ লেম থাকে এইবিলাক আমি নিদু। আৰু চাওক আমাৰ মেচিন বনি আছে। এটো হল ফুল এলুমিনিয়াম, এটো একদম লং লাস্টিং। আপনি এলুমিনিয়াম কোনদিন মামন নাখায়। এইবিলাক সব আমি মেচিন বনাই আছো, সৰু মেচিন 600 ক্যাপাসিটি 1000 ক্যাপাসিটি মেচিন বনি আছে মিস্ত্ৰীয়ে। আমাৰ ডেইলি মেচিন বনি থাকে, কিন্তু ভিডিও কৰা সময় নহয়। যেতিয়া বনি থাকে তেতিয়া বেলেগ কামত ব্যস্ত থাকো, ভিডিওই নহয়। বহুত দিন হল ইনকিউবেটৰ মেচিনৰ কোনো আপডেটে দিয়া নাই। তো আমাৰ মেচিন সদায় বনিয়ে থাকে। আপোনালোকে আমাৰ কন্টাক্ট নাম্বাৰ আছে, আপোনালোকে কন্টাক্ট কৰিব। কেনেকুৱা ক্যাপাসিটি মেচিন লাগে খালি জনাব, আমি সেই হিচাপত বনাই দিব পাৰিম। অটোমেটিক, ফুল অটোমেটিক, সেমি অটোমেটিক যেনেকুৱা লাগে, ম্যানুয়াল লাগে, যেনেকুৱা মেচিন লাগে আপোনালোকৰ যিমান ৰেঞ্জৰ লাগে আলোচনা কৰিব। তাৰ মাজত আমি আপোনালোকক যেনে সুবিধা কৰি যেনেকুৱা হেৰি মেচিন বনাই দিলে আপোনালোকৰ সুবিধা হয়, সেম টু সেম আমি হেনেকুৱা হিচাপতে বনাই দিম। চাওক আমাৰ মেচিনৰ পোৱালিবিলাক অতি সুন্দৰ, অতি কোৱালিটিমান এ গ্ৰেডৰ পোৱালি ওলায়। আপোনাৰ পোৱালিবিলাক ষ্ট্ৰংলি ভাল পোৱালি ওলায়। কিছুমান আছে মেচিন পোৱালি ভালকৈ নোলায়। তো আমাৰ মেচিনৰ পোৱালিবিলাক অতি সুন্দৰ, আমি নিজে হাজ কৰোঁ। আৰু আপোনালোকে আমাৰ পৰা মেচিন ল'লে কি পাব, এটা সুবিধা পাব। আমাৰ পৰা সম্পূৰ্ণ আপোনালোকে গাইড পাব, কেনেকৈ মেচিন চলাব লাগে, কেনেকৈ আপোনাৰ পোৱালি ফুকাব লাগিব, সম্পূৰ্ণ গাইড আপোনালোকে আমাৰ পৰা পাব। তো সেইকাৰণে আপোনালোকে আমাৰ পৰা ইনকিউবেটৰ মেচিন লওক আৰু আমাৰ পৰা হাঁহ মুৰ্গীৰ পোৱালি লওক। সম্পূৰ্ণ গাইড আমি দিম, কেনেকৈ ফাৰ্ম কৰিব লাগিব, কেনেকৈ হেচিং কৰিব লাগিব, সম্পূৰ্ণ গাইড পাব আমাৰ পৰা। সদায় আপোনালোকে আমাক কন্টাক্ট নম্বৰত কল কৰি আপোনালোকে বস্তু পৰামৰ্শ ল'ব পাৰিব। তো আজি